জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ জীৱক অনন্ত যত যেবে হুইয়া কৌতূহলে এবেই তু তিনি লোক জলে বিয়পিলা হাজারে যুগ তাতে আশা কৃপা হিলা সৃষ্টি করে ভগ অন্তে মান দিলা তেতিখনে নাভিহন্তে পদ্ম পাজ ভোলা পরমর্ষি মন্ত্র পদ্ম দেখি বিপরীত খতে সূর্য ভৈরন্তরুদিত তাহার কান্তিয়ে জল প্রকাশ পাছে পদ্মে জন্মি লন্ত বিধি কৌরব কুলৰ মহা বিভূতি বিদুৰক আনন্দ মনেৰে ভগৱন্তৰ সৃষ্টিৰ বৰ্ণনা দিবলৈ কৈ আছে। প্ৰভু ভগৱন্তে যেতিয়া সৃষ্টিখন নানা ধৰণৰ লীলা কৰি কৰি এটা সময়ত যেতিয়া তেওঁ এলাহ লাগি গ'ল, একেখিনি সৃষ্টি একেখিনি কৰ্মকে কৰি কৰি যেতিয়া তেওঁ ভাগৰ লাগি গ'ল, তেতিয়া তেওঁ যোগবিদ্যাৰ আশ্ৰয় ল'বৰ কাৰণে তেওঁ যত্ন কৰিলে আৰু তেতিয়া মহাপ্ৰলয়ৰ জৰিয়তে গোটেই সংসাৰখনকে থাপি টুপি গোটাই পিটাই নিজৰ গৰ্ভতেই পুনৰ স্থান দিলে। এটা স্থান দিয়াৰ পিছত তেওঁ এতিয়া কি কৰিব? যেতিয়া এইখন সংসাৰত বিষয় কৰ্ম কৰিব লগা আমাৰ একো নাথাকে, তেতিয়া আমি কি কৰ্ম কৰিম?
এই তেতিয়া আমি নিজৰ দেহৰ মাজতে ইন্দ্ৰিয় বৰ্গৰ লগতে আমি কিবা এটা কৰ্মত আমি অৱস্থা থাকিব লাগিব। এই ইন্দ্ৰিয় বৰ্গ যি ইন্দ্ৰিয় বৰ্গ ইটোৰ লগত সিটোৰ কোনো ধৰণৰ সম্বন্ধ নাই, ইটোৰ লগত সিটোৰ মিল নাই, সেই ইন্দ্ৰিয় বৰ্গ একত্ৰিত কেনেকৈ কৰিম তাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোকে কোৱা হৈছে যোগ, যোগৰ ব্যৱস্থা। সংসাৰৰ প্ৰতি যদি আমাৰ কোনো ধৰণৰ দায়িত্ব নাই, তেতিয়া আমি নিজৰ মন আৰু বুদ্ধিক এটা শক্তি দিবৰ কাৰণে বা আনন্দিত কৰিবৰ কাৰণে আমি যোগৰ মাধ্যম অৱলম্বন কৰিব লগা হয়। যোগৰ সিদ্ধত যিসকল অভ্যস্ত এইসকলে এই যোগ কৰ্মটো কৰিয়েই কিমান দিন কিমান কাল অতিবাহিত কৰে ক'ব নোৱাৰে। আৰু সেই যোগটোকে কোৱা হৈছে ধ্যান। সেই যোগৰ জৰিয়তে কেৱল ভিতৰত যিসকল ইন্দ্ৰিয় বৰ্গক দেহৰ ভিতৰত থকা ইন্দ্ৰিয় বৰ্গক লৈ অভ্যস্ত থকা সময়ত বাহিৰৰ জগতৰ লগত সম্বন্ধ ছেদ হৈ যায়। আৰু সেই ইন্দ্ৰিয় বৰ্গক যেতিয়া একত্ৰিত কৰিব পৰা অৱস্থাত হয়, তেতিয়া এক অৱস অনুভৱ কৰে আৰু সেই অৱস্থাটোকে কৈছে নিদ্ৰা। আৰু সেই অৱস অনুভৱ কৰিলেই সমস্ত বিলাক এক হৈ পৰাৰ পিছত আৰু বেলেগ একো কৰিব লগা নথকা সময়ত এক গভীৰ নিদ্ৰাত আসন্ন হৈ পৰে। আজি সেইদৰে প্ৰভু ভগৱন্তে সৃষ্টিৰ কৰ্মৰ পিছত জিৰণি লোৱাৰ ব্যৱস্থাৰে যোগ নিদ্ৰাত যেতিয়া তেওঁ অনন্তকাল বহু যুগ হাজাৰ যুগ দিব্য হাজাৰ যুগ তেওঁ এনেদৰে তেওঁ মহা যোগ নিদ্ৰাত আশ্ৰয় ল'লে। তাৰ পিছতে পুনৰ যেতিয়া সাৰ পাইছে, অৱচেতন মন চিন্তা কৰিছে, সাৰ পোৱাৰ আগে আগে অকণমান হ'লেও নিজৰ মনত কিবা এটা চেতনা আহে। চকু মেলাৰ আগতে সেই চেতনাটো আমি প্ৰত্যেকে অনুভৱ কৰোঁ। ভগৱন্তৰ ঠিক তেনেকৈ চকু মেলাৰ আগমুহূৰ্ততেই, সাৰ পোৱাৰ আগমুহূৰ্ততেই মনৰ ভিতৰত সেই ভাৱনাটো আহিল যে মইতো আকৌ সৃষ্টি কৰিব লাগিব, সৃষ্টি নকৰিলে মইতো কৰ্ম নকৰাকৈ কেনেকৈ থাকিম। মানে এই বুলি তেওঁ ভবাৰ লগে লগেই তেওঁ দেহৰ পৰা নাভিৰ পৰা ইমান সুন্দৰ এটা পদুম ফুলৰ জন্ম হ'ল। সেই পদুম ফুলৰ বৰ্ণনাটো দিছে, পৰম শ্ৰীমন্ত পদ্ম দেখি বিপৰীত যেহেন সাক্ষাতে সূৰ্য ভৈৰন্ত উদিত। প্ৰভু ভগৱন্ত নাৰায়ণৰ নাভিৰ পৰা যিটো পদুম ফুল জন্ম হ'ল, সেই পদুম ফুলক হাজাৰ সূৰ্যৰ ৰশ্মিৰ লগত তুলনা কৰিছে। ইমান দীপ্তমান, ইমান এক মনোমোহা, ভাবি আচৰিত লাগিব, যাৰ পোহৰ পৰা পিছত ক্ৰান্তি লাগি গোটেই ব্ৰহ্মজল আলোকিত হৈ আছে। আৰু সেই পদ্মৰ ভিতৰতে এটা পুৰুষৰ জন্ম হ'ল, যাক বিধি বুলি কোৱা হৈছে। বিধি মানে ব্ৰহ্মাৰ কথা কোৱা হৈছে। সৃষ্টিখন যিটো নীতিত চলিব লাগে, যিটো ব্যৱস্থাত চলিব লাগে, সেই বিধি বা ব্যৱস্থাটো প্ৰথম জন্ম হৈছে সৃষ্টি। কিহৰ জৰিয়তে? ব্ৰহ্মাৰ জৰিয়তে, ব্ৰহ্মাৰ ৰূপত। সেইকাৰণে ব্ৰহ্মাক বিধি বুলি কোৱা হয়। কিন্তু সেই ব্ৰহ্মাই পদুম ফুলৰ ঠাই জন্ম হোৱাৰ পিছত নিজকে কেনেকৈ তেওঁ চিনিব পাৰিলে, মই ক'ৰ পৰা আহিলোঁ, কেনেকৈ আহিলোঁ, তাৰ মহাবৰ্ণনা পিছৰ পদত নিশ্চয় দিছে। আহক আমি পদৰ মাজলৈ উভতি যাওঁ। কৃষ্ণ কনিৰ্কাত বশিচান্দ্ৰ হসকি পলয়ৰ বায়ুৱে
পদ মকক পাৱ নজানিয়া সৃষ্টি মনে বিতর্কি বেলুলা মই যাতাই আছো ইটো কত ভুলা জল মাঝে দেখুই তো পদ্ম কেশর জানুয়ার তলে আছে আধার সুন্দর এই বুলি পদ্ম নালে পক্ষী প্রজাপতি শতেক বছর বিচাৰ পৰম প্ৰভু ভগৱতে প্ৰথম জীৱ সৃষ্টিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো প্ৰকৃতিৰ এটা স্বৰূপত পদ্ম ফুলৰ জৰিয়তে তেওঁ আৰম্ভ কৰিছে আৰু সেই পদ্মৰ সংস্পৰ্শত প্ৰভু ভগৱতৰ হৃদয়ৰ পৰা এক পুৰুষক জন্ম দিলে যি পুৰুষে পদ্মৰ ঠাৰিডালৰ ওপৰেদি আহি পদুম ফুলৰ ওপৰত তাৰ কৰ্ণিকাত যেতিয়া বহি তেওঁ চিন্তা কৰিছে তেওঁ নিজৰ অস্তিত্বৰ কথা তেওঁ জানিব বিচাৰিছে যে মই কোন মই কলৈ আহিছোঁ মোক কোনে জন্ম দিলে আৰু যিটো পদুম ফুলৰ ওপৰত তেওঁ বহি আছে তেওঁ অনুমান কৰিছে এইখন সৃষ্টিত এই একমাত্ৰ পদুম ফুল যাৰ ওপৰত তেওঁ বহি আছে তেওঁ পদুম ফুলটো লক্ষ্য কৰাৰ পিছত তেওঁৰ মনত এটা ভাৱনা আহিল যে পদুম ফুলটো গুৰিটো ক'ত আছে গতিকে পদুম ফুলৰ গুৰিটো মই নিশ্চয় উলিয়াব পাৰিলেই যে মোৰ জন্মৰ যিটো ব্যৱস্থা মই হতে জানিব পাৰিম মোক কোনে জন্ম দিলে মই ক'ৰ পৰা আহিলোঁ কিয় জন্ম হ'লো এই কথাটো হতে জানিব পাৰিম সেইকাৰণে তেওঁ পদুম ফুলৰ কৰ্ণিকাৰ পৰা নামি সেই ঠাৰিডালেদি গুৰিটো বিচাৰিবৰ কাৰণে তেওঁ যেতিয়া বুৰ মাৰিলে কিন্তু বুৰ মৰাৰ পিছতো তেওঁ কেতিয়াও তাৰ উৱাদি নাপালে আৰু এনেদৰে তেওঁ পদুম ঠাৰিৰ গুৰিটো উৰ বিচাৰিবলৈ গৈ তেওঁ কিমান বাৰ অহা যোৱা কৰিব লগা হৈছে তাৰ কোনো ধৰণৰ সীমা সংখ্যা নাই আৰু এনেদৰে যাওঁতে যাওঁতে তেওঁ 100টা বছৰ বোলে পাৰ হৈ গ'ল যে তেওঁৰ পৰমায়ু আধা বয়স সমাপ্ত হৈ গ'ল তথাপিও তেওঁ পদুমৰ ঠাৰিটোৰ উৰ বিচাৰি নাপালে এইটো ক'ত আছে সেই ঠাৰিটোৰ উৰ ক'ত লাগি আছে ক'ৰ পৰা গজি আছে আৰু তেওঁ গৈ পদুম ফুলৰ ঠাৰিটোৰ পিছত একো অস্তিত্বই তেওঁ বিচাৰি পোৱা নাই সেইকাৰণে তেওঁ এতিয়া বিমোহিত হৈ আছে নিজৰ পৰিচয় বিচাৰি হাহাকাৰ হৈ আছে তদ্ৰূপ সেই পৰিচয় আমিও বিচাৰিবৰ কাৰণে যত্ন কৰিব লাগিব আমাৰ জন্ম ক'ৰ পৰা কেনেকৈ জন্ম হ'লো আমি এই পৰিচয়টো আমি কোনো কাৰণতে আমি ল'ব বিচৰা নাই
কেৱল উপলক্ষ পিতৃ মাতৃৰ পৰা আমাৰ জন্ম এইটোৱে আচল কথা নহয়। পিতৃ মাতৃয়ে ইচ্ছা কৰি সন্তান জন্ম দিব নোৱাৰে যদিহে প্ৰভু ভগৱন্তৰ ইচ্ছা নাথাকে। প্ৰভু ভগৱন্তৰ প্ৰাণ শক্তি, আত্মা শক্তি, ইন্দ্ৰিয় শক্তিক কোনো মনুষ্যই নিজৰ মতে জোৰ কৰি আনি এঠাইত গোটাই পিটাই এটা জীৱৰ ৰূপ দিব নোৱাৰে, হয়নে নহয় কওকচোন বাৰু? ইন্দ্ৰিয় বাসনাত আমি কেৱল ইন্দ্ৰিয় সুখত কিবা এটা আমি খেলাহে কৰি আছো। এই খেলাতেই প্ৰভু ভগৱতে লীলাটো কৰে। তেওঁ কেনেকৈ আহি সৃষ্টিত তেওঁ নিজৰ স্বৰূপটো প্ৰকাশ কৰে, এই তত্ত্বটো আমি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। কেনেকৈ মোৰ দেহত 24টা মহাতত্ত্ব আহি গ'ল, কেনেকৈ মোৰ দেহত দেৱ শক্তিবিলাক ইন্দ্ৰিয় বৰ্গ আহি গ'ল, কোনে সেই সমস্ত কৰিলে? মোৰ দেহৰ ভিতৰত কোনে কেনেদৰে যিটো শক্তিৰে, যিটো তত্ত্বৰে, যিটো ব্যৱস্থাৰে শৰীৰক পৰিচালনা কৰিব পৰা যিখিনি মানে বিধি ব্যৱস্থা ইন্দ্ৰিয়সকলৰ জৰিয়তে বা অংগ পতংগৰ জৰিয়তে, নাৰীসকলৰ জৰিয়তে, তেজৰ সঞ্চালনৰ জৰিয়তে এই কৰ্মটো কোনে কৰি থাকে, কেনেকৈ কৰি থাকে, আৰু সেই কৰ্মটোৰ পিছত কেনেকৈনো জীৱই নিজৰ অস্তিত্বটো অনুভৱ কৰে, এই সৃষ্টি তত্ত্বৰ ৰহস্য আমি বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে। কিন্তু এই সৃষ্টি তত্ত্ব ইমান সহজতে পোৱা নাযায় যদিহে ভগৱন্তৰ কৃপা নাহে। গতিকে সৃষ্টিকৰ্তাৰ কৃপাৰ অবিহনে আমি হাজাৰ প্ৰচেষ্টা কৰিলেও তাৰ উৱাদি হয়তো নাপাম, যিটো আজি ব্ৰহ্মাৰ হৈছে। এতিয়া তেওঁ কি কৰিব? এতিয়া নিজৰ অস্তিত্ব বিচাৰোঁতেই তেওঁৰ জীৱনৰ আধা সময় পাৰ হৈ গুচি গ'ল। ইয়াৰ পিছতো তেওঁ কোনো উত্তৰ বিচাৰি পোৱা নাই। আহক ঈশ্বৰৰ লীলাই কেনেকৈ তেওঁৰ এই ৰহস্য তত্ত্বক প্ৰদান কৰে, এটা জ্ঞান ৰূপত, দৰ্শন ৰূপত আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ ন পৈতাৰয়ন তদুন উঠিয়াখিলন্ত্ৰ পদ্মৰয়ু পৰে বখি বিস্ময়ে নন্ত কৌতুকখনে তপ তপ শুনিলা বচন গাঁৱচালিতে তীক্ষণে চাইলা ৰংগ মন এহি বেলা সৃষ্টি কৰ কৃষ্ণৰ কৃপাত চাৰি দিশে চাৰি মুখ লভিলা সাক্ষাৎ পাছে সাৱধান হৈয় বায়ু নিৰোধিয়া হাজাৰ বৎসৰ তপ আছিল কোনো উৱাদিক নাপায়। শেষৰ হতাশ হৈ ব্ৰহ্মাই
পুনৰ পদ্মৰ ঠাইটোৰ ওপৰলৈ উঠি আহি সেই কৰ্ণিকাত যেতিয়া তেওঁ পুনৰ বহি ল'লে, তাৰপিছত তেওঁ হতাশ হৈ চিন্তা কৰিছে, মই এতিয়া কি কৰিম। বিচাৰি বিচাৰি তেওঁৰ অস্তিত্বটো এতিয়া তেওঁ বিচাৰি নাপালে। তাৰপিছতে প্ৰভু ভগৱন্তে তেওঁৰ অন্তৰাত্মাৰ কথা জানিব পাৰি ভগৱন্তে তেওঁৰ অন্তৰত এটা অনুভৱ জগাই দিলে, আৰু সেই অনুভৱত তেওঁৰ জ্ঞান চেতনা যেন জাগ্ৰত হ'ল। সৃষ্টিত প্ৰথমবাৰৰ কাৰণে তেওঁ এটা শব্দ শুনিলে, তপ 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 তপ। চাৰিটা শব্দ, একটা ধ্বনি, চাৰিবাৰ যেতিয়া শুনিলে, প্ৰথম শব্দধ্বনিক সৃষ্টিত ব্ৰহ্মাই যেতিয়া উমান পালে, ক'ৰ পৰা আহিছে শব্দটো, যেতিয়া চাৰিওফালে তেওঁ চাইছে, চাৰিটা দিশত চাৰিটা শব্দ, তপ 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 তপ। চাৰিওফালে চাওঁতে একো দেখা নাই, কিন্তু চাৰিওফালে চাওঁতে তেওঁ চাৰিখন মুখৰ সৃষ্টি হৈছে, চাৰিটা মুণ্ডৰ সৃষ্টি হৈছে। এয়াই প্ৰভু ভগৱন্তৰ সৃষ্টিৰ প্ৰথম আৰম্ভণ। একমুখী ব্ৰহ্মা তপ শব্দটো শুনাৰ লগে লগেই তেওঁ চাৰিখন মুখ সৃষ্টি হ'ল। সেই শব্দৰ সন্ধান কৰোঁতে, চাৰিটা দিশত তেওঁ ঘূৰাই দিওঁতে চাৰিখন মুখৰ সৃষ্টি হ'ল। তাৰপিছত প্ৰভু ভগৱন্তে অন্তৰতে থাকি প্ৰথম শব্দ জ্ঞান তেওঁক দিলে। তপ শব্দটো মানে কি? তপ শব্দটোৰ জৰিয়তে কি কৰা উচিত, কি বুজা উচিত, এই জ্ঞানটো ব্ৰহ্মাক হৃদয়তে থাকি দিলে। ব্ৰহ্মাই বুজি ল'লে, মই যাৰ পৰা জন্ম হৈছোঁ তেওঁকে আৰাধনা কৰা, তেওঁৰ দৰ্শনৰ অভিলাষ কৰি তেওঁ স্মৰণ কৰাই হৈছে তপ। আৰু সেই তপ কৰিবৰ কাৰণে তেওঁ যেতিয়া প্ৰযত্ন কৰিলে, হাজাৰ বছৰ পাৰ হৈ গুচি গ'ল সেই তপ কৰোঁতে কৰোঁতে। তাৰপিছত প্ৰভু ভগৱন্তে তেওঁৰ তপত নিশ্চয় সন্তুষ্ট হ'ব লগা এটা অৱস্থালৈ আহিল। আৰু প্ৰভু ভগৱন্তে লীলা যে তুমি যদি মোক চিনি পাব লাগে, তুমি মোক আহ্বান কৰিব লাগিব, মোক বিচাৰিব লাগিব। বিচাৰিবলৈ যাওঁতে তুমি অতি শুদ্ধভাৱে মোক বিচাৰিব লাগিব। গতিকে এইকাৰণে যোগৰ মাধ্যমেৰে, তপৰ মাধ্যমেৰে তুমি যদি মোক বিচাৰা, তেতিয়াহ'লে নিশ্চয় সমস্ত ৰূপ ৰস তুমি দৰ্শন কৰিব পাৰিবা। সেই মানুহখিনিয়ে তেওঁক এই জ্ঞান চেতনাটো প্ৰথম প্ৰদান কৰিছে। নহ'লে কিবা এটা শব্দ হৈছে, শব্দটোৰ অৰ্থ কি আমি কেনেকৈ বুজি পাম? যদি অন্তৰাত্মাক প্ৰভু ভগৱন্তে সেই জ্ঞানটো যদি আমাক নিদিয়ে, আমি তাক কেতিয়াও অনুভৱ কৰিব নোৱাৰোঁ। আজি সেই জ্ঞান প্ৰথম পুৰুষ হিচাপে প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ শৰীৰত সেই জ্ঞানৰ সঞ্চাৰ কৰি দিছে কাৰণে তেওঁৰ চেতনা আহিল যে মই তপ কৰিব লাগিব। সেই অনুসাৰে এতিয়া দিব্য হাজাৰ বছৰ যেতিয়া তপ কৰিছে, তাৰপিছত পৰিণতি কি হয় আহক বাৰু পুনৰ পৰলোকে আহক। কৃষ্ণ অৰাম তেবে বিধি হৃদয়ত ঈশ্বৰ পাইলা চক্ষু মেলি বাহিৰত সাক্ষাতে দেখিলা গুচিলন্ত্ৰ দুখ চাহি লন্ত্ৰ দৃষ্টি ভয়
মৰমী নালসম অনন্ত বাসন তানকুলে বহিয়া সন্ত নারায়ণ মরকত খিলাময় পর্বতর কান্তি যিনি শ্যাম শৰীৰৰ প্ৰকাশ কৰে অতি কৃষ্ণ ইয়াৰ পিছত প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ হৃদয়ত তেওঁ এক চেতনা দিলে যিহেতু তেওঁ এক মনে এক চিত্তে সৃষ্টিকৰ্তাক তেওঁ দৰ্শন বিচাৰিছে আৰু প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ হৃদয়ত তেওঁ এটা মহাৰূপ লৈ ল'লে আৰু সেই ৰূপটো দেখি তেওঁ প্ৰথমতে পুলকিত হৈছিল কিন্তু হঠাৎ সেই ৰূপটো তেওঁ হৃদয়ত নাইকিয়া কৰি দিয়াৰ লগে লগেই ব্ৰহ্মাৰ ধ্যান ভংগ হৈ গ'ল চকু মেলি চালে চকু মেলাৰ লগে লগে দেখিলে হৃদয়ত যিটো ৰূপ দেখিছিল সেই একেটা ৰূপ বাহিৰত তেওঁ দেখিবৰ কাৰণে সক্ষম হৈছে কি এক মনোমোহা সেই দৃশ্য সেইকাৰণে কৈছে গুচিলন্ত দুখ চাহিলন্ত দৃষ্টি ভৰি ৰূপক বৰ্ণাও তুমি শুনা মন কৰি মধ্যমুনিয়ে বিদুৰক কৈছে যিটো ৰূপ ব্ৰহ্মাই দেখি চমকিত হৈছে পুলকিত হৈছে যিটো ৰূপ দেখি তেওঁৰ সমস্ত দুখ নিমিষতে নাইকিয়া হৈ গৈছে আৰু সেই ৰূপটোক মই এতিয়া তোমাক বৰ্ণনা কৰোঁ তুমি একান্ত মনে শুনা পদ্মৰ মৃণাল সম অনন্ত আসন তানকুলে বকিয়া সন্ত নাৰায়ণ পদ্মৰ মৃণাল সম অনন্ত আসন তাৰ মানে পদুম ফুলৰ ওপৰতে প্ৰভু ভগৱন্তে এনেকুৱা এখন আসন তৈয়াৰ কৰিছে যিখন আসনত দেখিছে যে ময়ূৰৰ এটা ৰূপ দেখা গৈছে মৰা চৰাইৰ এটা ৰূপত পদ্ম ফুলৰ সুবাসিত এক মহা আসন আৰু সেই আসনত অনন্ত বিৰাজিত হৈ আছে সেই অনন্ত বিৰাজিত পদ্ম আৰু মৃণালৰ মহা সৌন্দৰ্যময় সেই আসনত স্বয়ং প্ৰভু ভগৱন্ত নাৰায়ণ উপবিষ্ট হৈ আছে এতিয়া আমি সাধাৰণতে অনন্ত আসনৰ যিটো বৰ্ণনা পাওঁ জলৰ ওপৰত অনন্ত নাগৰ এটা আসন পাৰি গোল হৈ পৰি থকা সেই দৃশ্যটো দেখোঁ তাৰ ওপৰত লক্ষ্মী নাৰায়ণৰ ৰূপটো আমি দেখা পাওঁ বা কেতিয়াবা কেতিয়াবা লক্ষ্মীবিহীন নাৰায়ণৰ এই অকলচৰ মূৰ্তিটো আমি দেখা পাওঁ কিন্তু ব্ৰহ্মাই সৃষ্টিৰ সেই আৰম্ভণিতে পদ্মকল্পত দেখা আসনৰ তলত কি ৰূপ দেখিছিল যে পদুম ফুলৰ ওপৰত পদুমৰ আকাৰে এক মৰা চৰাইৰ ৰূপ দেখিছে তাৰ ওপৰতহে অনন্তে আসন পাৰি বহি আছে আৰু সেই অনন্তৰ পৃষ্ঠত প্ৰভু ভগৱন্তৰ মহামূৰ্তি লৈ তেওঁ আসন গ্ৰহণ কৰি আছে এইটো স্বৰূপত বৈকুণ্ঠৰ মহা ভগৱন্তৰ দিব্য আসনৰ যিটো ৰূপ সেই ৰূপটো ব্ৰহ্মাই প্ৰথমবাৰৰ কাৰণে দেখিবলৈ সক্ষম হৈছে কৃষ্ণ राम संधार में घर साया
জলে পিত বাস ভুবন কি রীতি মাথে দেখি মনু হর অলকাতি লোক খমে কি পাল সুন্দর মুখে মন্দ মন্দ দখন মুকুত যেন নখতিল ফুল মকর কুণ্ডল দণ্ডস্থল বিরাজ গ্রন্থ দিব্য কৌস্তব উজ্জ্বল এটা ব্ৰহ্মাই দেখিছে সেইজন পৰম পুৰুষৰ যিটো দিব্য ৰূপ সেই দিব্য ৰূপত দেখিছে যে শিলাময় পৰ্বতত এক মহা ক্ৰান্তি যেন সুশোভিত হৈ আছে শ্যাম তনুৰ শৰীৰে এনেকুৱা এটা জ্যোতি প্ৰকাশ কৰিছে তেওঁৰ দেহত সন্ধিয়া মেঘত যেতিয়া সূৰ্যৰ ৰশ্মি অস্তগামী সূৰ্যৰ ৰশ্মি যেতিয়া সেই মেঘত পৰে সেই মেঘত যদি সূৰ্যৰ চিকমিকনি যেনেকুৱা এটা ৰূপে জাতিষ্কাৰ হৈ উঠে তদ্ৰূপ প্ৰভু ভগৱন্তৰ সেই শ্যাম বৰণৰ শৰীৰত তেনেকুৱা এক মহা জ্যোতি যেন প্ৰকাশ হৈছে তাতে পীত বস্ত্ৰৰ দিব্য পোহৰে ইমান এক শোভাবৰ্ধন কৰিছে সুবৰ্ণ কিৰীটিয়ে মাথাত যি এক অলংকাৰিক ৰূপ প্ৰদান কৰিছে আৰু সেই প্ৰভু ভগৱন্তৰ সেই মূৰত থকা অলকা তিলক কপালত ইমান সুন্দৰ এক ৰূপ প্ৰদান কৰিছে হাহু হাহু কৰা মন্দহাসৰ ৰঙা উঠ দুটাৰ মাজেৰে কুণ্ডত কটা যেন ডালিমৰ গুটি সদৃশ মুকুতাৰ মণি সদৃশ এই দাঁতকেইটা জিৰিকি থকা সেই অল্প হাসি সেই মন্দ যিটো হাসৰ যিটো ৰূপ সেইটো ৰূপটো দেখাৰ লগে লগেই সমস্ত বিষয় দুখ পাহৰি যায় আনন্দত পুলকিত হয় তেওঁৰ এই ৰূপটো দেখাৰ লগে লগে আৰু দেখিছে যে মকৰ কুণ্ডল প্ৰকাশ হয় গন্ধস্থল তেওঁৰ গলত আৰু কুণ্ডত মকৰৰ কুণ্ডলে ধূলা দি আছে আৰু কণ্ঠত দিব্য কৌস্তভ মণিয়ে উজ্জ্বল এক ৰূপ ধাৰণ কৰি আছে শৰীৰত বক্ষত এনেদৰে মহাজ্যোতি তেওঁ দেখি চিনিব পাৰিছে যে বক্ষৰ স্থলত তেওঁৰ শ্ৰীবৎসৰ পান্তিয়ে ইমান এক সুন্দৰ ৰূপ প্ৰদান কৰিছে লগতে এইখিনিও আমি ক'ব লাগিব যিখিনি মহাবৰ্ণনা আজি ভাগৱতৰ জৰিয়তে আমাক দিছে ব্ৰহ্মাই ক'ৰ পৰা কেনেকৈ তেওঁ সেই জ্ঞানটো পালে যে এয়া শ্ৰীবৎসৰ পান্তি এয়া মুকুতা মালা ইত্যাদি ইত্যাদি
সৃষ্টিত তেওঁ প্ৰথম যেতিয়া আবিৰ্ভাৱ হৈছে তেওঁ কেনেকৈ চিনিব পাৰিলে কোনটো কি বস্তু ভগৱন্তৰ ৰূপটো তেওঁ অনুভৱ কৰি হৃদয়ত কেনেকৈ ভাবিলে যে তেওঁ শিৱৎসৰ পান্তি বা মকৰ কুণ্ডল ইত্যাদি ইত্যাদি এই শব্দ জ্ঞানখিনি তেওঁ কেনেকৈ অনুভৱ হ'ল স্বয়ং প্ৰভু ভগৱন্তে সেই শব্দ জ্ঞানৰ অনুভৱটো তেওঁক দিছে কাৰণ তেওঁ ক'ত আছে ব্ৰহ্মাৰ হৃদয়তে আছে ব্ৰহ্মাৰ হৃদয়ত থাকিয়ে তেওঁ এই স্বৰূপ বৰ্ণনাটো তেওঁ জ্ঞান দৃষ্টিৰে প্ৰদান কৰাৰ কাৰণত তেওঁ চিনি পাইছে যে ৰূপটো এনেকুৱা এইটো ৰূপ আৰু এই ৰূপটো যে দেখুৱাইছে তাৰ মূল তত্ত্ব এটাই যে ৰূপৰ মাজেৰে তাৰ গুণৰ যিটো প্ৰকাশ হয় তাৰ মহত্বৰ যিটো প্ৰকাশ হয় তাৰ ৰহস্যৰ যিটো প্ৰকাশ হয় সেইখিনি আজি ব্ৰহ্মাৰ চকুৰ আগত দেখা দিছে যদি তেওঁ চিনিব পাৰে বুজিব পাৰে তাতেই সেইজননো কোন সমস্ত কথাখিনি তেওঁ বোধগম্য হ'ব পাৰে গতিকে সেই শ্ৰী ৰূপত প্ৰভু ভগৱন্তে যেনেকৈ ব্ৰহ্মাক দেখুৱাইছে তাতেই যদি বিশ্লেষণ কৰা যায় ঈশ্বৰ তত্ত্বটো তাতেই বিচাৰিবলৈ আমাৰ সুযোগ হয় সুবিধা হয় আৰু সেই ৰূপে দিব্য জ্ঞান দিবৰ কাৰণে প্ৰথমতে তেওঁৰ দেহৰ জৰিয়তে সমস্ত জগতৰ ৰূপ লাৱণ্য সমস্তখিনি একাকৃত কৰি নিজৰ দেহত ধাৰণ কৰাৰ চলেৰে সেই ৰূপটো ব্ৰহ্মাৰ জ্ঞান দৰ্শনত প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিছে কৃষ্ণ ৰতন মুকুতা পুষ্প ময়মালা ছয় শিৱৎসয়ঙ্কিত বক্ষ স্থল বগা অলংকাৰ সমে প্ৰকাশ হয় ভুজ পৰ্বতৰ বেণু বাস তুলনুহি কয়া কদম্ব পুষ্পৰ কেশ ৰজনীকান্তি মেখলা সহিতে পিত বস্তে কৰে ভান্তি উৰুদুই ৰাম কল জংঘা সুবলিত দখন সজ্জাৰে যেন চন্দ্ৰমৌদিত ভকতৰ মন
চাতুল চৰণ ওপৰক তুলি দেখাও অয়ঘনে ঘন যেন মৰকত শিলা মই যে পৰ্বত দুই ভীতি ভুজ হেন থাক সতত কৃষ্ণ সৃষ্টিৰ প্ৰথম সন্তানৰ প্ৰতি ভগৱন্তৰ কিমান দয়া আছে, মৰম আছে প্ৰকাশ হৈ গৈছে। নিজৰ শ্ৰীৰূপটো দৰ্শন দিয়াইছে যে মই কোন, মই কেনেকুৱা। দিব্য অলংকাৰে সুশোভিত কৰি আলোকিত এক মহা ৰূপটো ব্ৰহ্মাক দেখুৱাইছে আৰু ব্ৰহ্মা সঁচাকৈ পুলকিত হৈছে। তেওঁ দেখিছে কেনেকৈ যে অলংকাৰখনে প্ৰকাশ হয় ভুজ ছয় পৰ্বতৰ বেণুবাস তুলনহি কয়। তেওঁৰ দেহৰ প্ৰতিটো অংগত নানান ধৰণৰ ৰত্নময় অলংকাৰে জাতিষ্কাৰ কৰি উঠিছে আৰু সেই মহাৰূপটো পৰ্বতৰ বেণুবাস তুলনহি কয় বুলি কৈছে। এখন পৰ্বতত ইমান সুন্দৰভাৱে প্ৰকৃতিয়ে মহাৰূপ আৰু লাৱণ্যতে সজাই তোলে। সেই মনোমোহা ৰূপটো যদি আমি আধ্যাত্মিক দৰ্শনে চাওঁ, আমি বিমোহিত হৈ পৰোঁ। নীলগড়ৰ পৰা যদি পৰ্বতক যদি চাওঁ বা গছ নিৰীক্ষক যদি আমি লক্ষ্য কৰোঁ, খনে খনে ৰূপ সলাই, খনে খনে তাত যেতিয়া ফুল ধৰে, পুষ্প ধৰে, নানা ধৰণৰ ফল ধৰে, প্ৰতি খনে খনে তাৰ দিব্য ৰূপ সলনি হৈ গৈ থাকে। যে সেই ৰূপটো ইমান মোহনীয়, আজি স্বয়ং প্ৰভু ভগৱন্তে সেইটো ৰূপ লোৱা এনেকুৱা দেখুৱাইছে। এই প্ৰকৃতিৰ সেই পৰ্বতৰ মৰকতৰ সেই শিলাময় মহা বেণুময় মহা ৰূপটোতকৈও বহু গুণ যেন শ্ৰেষ্ঠ হয়। আৰু কেনেকৈ দেখিছে প্ৰভু ভগৱন্তৰ সেই ৰূপটো? কদম্বৰ পুষ্পৰ কেশৱৰ যিনি কান্তি, মেখলা সহিতে পীত বস্ত্ৰে কৰে কান্তি। এজোপা কদম্ব গছক যেতিয়া ফুলেৰে যেতিয়া আৱৰি থাকে, কেনেকুৱা এটা ৰূপ দেখিব পোৱা যায়। স্বাভাৱিকতে সেই গছৰ যিটো ৰূপ, পুষ্পহীন কদম্বৰ যিটো ৰূপ, সেই ৰূপে আপোনাক মোক সহজতে মনোমুগ্ধ নকৰে। কিন্তু যেতিয়া সেই কদম্ব গছৰ সুন্দৰভাৱে সুশোভিত যেতিয়া তেওঁ পুষ্প ধাৰণ কৰি থাকে, গোন্ধে যেতিয়া আমোলমোলাই থাকে, ৰূপৰ জ্যোতিয়ে যেতিয়া দকু দিশ যেতিয়া প্ৰকাশিত কৰি থাকে, মনোমোহা ৰূপটো দেখি চাই থাকিবলৈ মন যায়। তদ্ৰূপ প্ৰভু ভগৱন্তৰ ৰূপত এনেকৈ এক যেন মনোমোহা ৰূপ তেওঁ কেনেদৰে ধাৰণ কৰিছে যে মেখলা সহিতে পীত বস্ত্ৰে কৰে কান্তি। মেখলাৰ সহিতে কঁকালত বন্ধা যিখন টঙালি, সেইখনত আৰু পীত বস্ত্ৰৰ যিটো জ্যোতি, সেই জ্যোতিয়ে যেন কদম্ব গছৰ পুষ্পই যেনেকৈ মহা শোভা দি থাকে, তদ্ৰূপ ভগৱন্তৰ এই মহা দেহ মূৰ্তিত সেই পীত বস্ত্ৰ আৰু মেখলাই এক উজ্জ্বল এক ৰূপ প্ৰদান কৰি দশুদিশ আলোকিত কৰিছে। আৰু দেখিছে যে দুই উৰু ৰামকল জংঘ সুবলিত, দশ নশ জলে যেন চন্দ্ৰমা উদিত। তেওঁ শৰীৰটো লক্ষ্য কৰি গৈ আছে, তেওঁৰ উৰু যুগলক লক্ষ্য কৰিছে। ইমান সুন্দৰ মসৃণ ৰামকলৰ গুৰিটোৰ দৰে দেখা গৈছে, চালে চাই থাকিবলৈ মন যায়। আৰু তাতে যেতিয়া তেওঁৰ আঙুলিৰ নখত চকুত পৰিছে ব্ৰহ্মাৰ,
যেন কোটি চন্দ্ৰময় জ্যোতি সেই আঙুলিৰ নখ চন্দ্ৰত যেন জ্যোতিমন্ত হৈ আছে। ঠিক এনেদৰে প্ৰভু ভগৱন্তৰ চাৰিখন ভুজত এই এনেকুৱা মহা আলংকাৰিক ৰূপ দেখি তেওঁ তন্ময় হৈ গৈ আছে। সেই ৰূপৰ মহিমা উপমা দিবৰ কাৰণে তেওঁ যেন কোনো উদাহৰণ বিচাৰি পোৱা নাই। কিহৰ লগত ভগৱন্তৰ এই ৰূপটোত তুলনা কৰিব? আজি এনেদৰে বিমোহিত হৈ ভগৱন্তৰ শ্ৰীৰূপ দৰ্শন কৰি তেওঁ পুলকিত হৈ আছে। কৃষ্ণ আমি যত যত থাকি বেকথাই ঠাই অতেবে কিন্তু মূৰ্তি সম উপমা নাই হেন ৰূপ দেখি বিধি বিতৰ্কী আশ্ৰয় ঘনে কতে দেখে যেন অমহাকৃপাময় চন্দন বিক্ষৰ সম দেখি ভুজগন ফলমূল প্ৰায়ী ভৰিল কেউৰ কংকন তাকো চকু ভীতি স্বৰূপে পেহীয়ে অনন্ত শয়নে সিটো অবেহিয়া পুনঃ দেখিলত বিধি পৰ্বতৰ নয় কীৰ্তি সহস সিংহ সমান জলয় কণ্ঠত কৌস্তভ মণি আতি চমৎকাৰ অ পৰ্বতৰ মাজে যেন ৰতন প্ৰভু ভগৱন্তৰ এই মনোমহামূৰ্তিটো চাই তেওঁতো বুজিবই পৰা নাই যে মই কি চাই আছো, কি দৰ্শন কৰি আছো। যিটো দৰ্শন কৰি মোৰ মন ইমান পুলকিত কিয় হৈছে? মইতো কোনো কাৰণতে সংশয় অনুভৱ কৰা নাই যে কি মূৰ্তি আহি মোৰ সন্মুখত দেখা দিছে। এনেকুৱা ভাৱনাইতো মোক বিচলিত কৰা নাই, কিন্তু তাৰ পৰিৱৰ্তে মোক পুলকিত কৰিছে। কি এক সুমধুৰ শব্দ ধ্বনি তেওঁৰ দেহৰ পৰা যেন আহিছে। তাকে তেওঁ কৈছে যে আনো যত যত থাকিবে ঠাই ঠাই তেবে সিটো মূৰ্তিখনে উপমাকো নাই। জগতত যদি কিবা ভাল ভাল বস্তু আছে সমস্ততকৈও এওঁৱে আটাইতকৈ বেছি ভাল, এওঁ উপমা দিবৰ কাৰণে কোনো আৰু বেলেগ ব্যৱস্থা নাই। হেন ৰূপ দেখি পিনি বিতৰ্কীয় ছয় খনেকতে দেখে যেন মহা কৃপাময়। এই ৰূপটো দেখি তেওঁ তন্ময় হৈ থকাৰ পিছতে মহা কৃপাময় সেই প্ৰভু ভগৱন্তে অন্য এক ৰূপ তেওঁক প্ৰদান কৰিছে, যিটো ৰূপ দেখি তেওঁ বিমোহিত হৈ আছে। চন্দনৰ বৃক্ষৰ সদৃশ মহাধুলন্তৰ মহাশক্তিমন্ত তেওঁৰ যি বাহু
চতুৰ্ভুজত যেনেদৰে ৰত্ন আৰু অলংকাৰ বিলাকে নুপুৰে বা কেউৰ কংকণে এই সমস্তবিলাক ওলমি আছে। সেই ওলমি থকা দেখা পাই তেওঁ অনুভৱ হৈছে যে মহা এক বৃক্ষত ফল মূলে যেন ওলমি আছে। সেই দিব্য ফল মূল গোন্ধ পাই চাৰিওফালে যেন সৰ্পগণে নাগগণে আহি ফলৰ সেই অমৃত পান কৰিবৰ কাৰণে যে তেওঁলোক ৰৈ আছে। আৰু সেই বৃক্ষৰ ওপৰলৈ চাই বৃক্ষকে যেন তুতি কৰি আছে। আৰু এই তুতিৰ ফলত যেন এই মুহূৰ্ততে অমৃতময় সেই ফল সৰি পৰিব আৰু সেই ফল যেন সেই সৰ্পগণে ভক্ষণ কৰি বা পান কৰি তেওঁলোকে পুলকিত হ'ব। তদু প্ৰভু ভগৱানৰ মূৰ্তি ঠিক তেনেকুৱাই তেওঁৰ ৰূপৰ মানে মুকুতা অলংকাৰেৰে সুশোভিত দিব্য শৰীৰটোত এনেকুৱা এটা ৰূপ তেওঁ দেখিছে। আৰু লগতে কৈছে যে পুনৰ দেখিল অন্তবিধি পৰ্বতৰ নহয় কীৰ্তি সহস্ৰ শৃংগ সমান জয়। পুনৰ দেখিছে যে পৰ্বত সমৰ এক ৰূপত প্ৰভু ভগৱন্তৰ কিৰীটি উজ্জ্বল হৈ জ্বলি আছে। কণ্ঠত কৌস্তভমণিয়ে চমৎকাৰ কৰি আছে। আৰু ইমান সুন্দৰ এক মহামূৰ্তি পৰ্বতৰ আকাৰত পৰিণত হৈ আছে। আৰু তাক চাই ভগৱন্তৰ এই মূৰ্তি চাই যে ব্ৰহ্মা সঁচাকৈ বিমোহিত হৈছে, পুলকিত হৈছে, এনেকুৱা এক অনুভৱ তেওঁৰ জাগৰণ হৈছে। বাৰু যিটি নহওক পুৰুষমস্ত আৰু দুটামান প্ৰদৰ্শনৰ পিছতে আমাৰ মহাভাগৱতৰ এক চেগৰ অন্ত পৰিব। গতিকে আমি এইখনতে আমাৰ এই আসনলৈ আমাৰ বিষ্ণু প্ৰভুজনক আমি আমন্ত্ৰণ কৰি আমি তেখেতক সাজু হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি প্ৰভু ভগৱন্তৰ পদ্মকল্পত যি মহামূৰ্তি আজি ভগৱন্তৰ প্ৰথম ৰূপ দৰ্শন ব্ৰহ্মাক প্ৰদান কৰিছে, যিটো মূৰ্তিক লৈ আজি আমি সমস্ত শাস্ত্ৰত ভগৱন্তৰ ৰূপটো কেনেকুৱা এই মহাবৰ্ণনাবিলাক আমি পাইছোঁ। আৰু এই মহাবৰ্ণনা কাৰ্যতে পাইছিল স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাক যিটো ৰূপ দেখুৱাইছিল। আচলতে এইটো ৰূপ অলৌকিক ৰূপ বুলি কোৱা হৈছে, বাস্তৱ ৰূপ নহয়। ভক্তৰ কৃপা কৰিবৰ কাৰণে নিৰাকাৰজনে এটা আকাৰ ধাৰণ কৰি সেই আকাৰৰ জৰিয়তে, ৰূপৰ জৰিয়তে, মূৰ্তিৰ জৰিয়তে এইটো জ্ঞান দিবলৈ যত্ন কৰিছে যে মই কোন, মই ক'ত আছো, কি ৰূপত আছো চাই লোৱা। সেই প্ৰভুৰ ৰূপ ৰস মূৰ্তি যদি আমি দৰ্শন কৰোঁ তাতেই ঈশ্বৰ তত্ত্বটো আমি লাভ কৰিব পাৰিম। জ্ঞান দৃষ্টিৰে এইখিনি প্ৰদান কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ হৃদয়ত জ্ঞানৰ দেৱতা হিচাপে থিত হৈ আছে। আৰু বাহিৰত পৰমাত্মা প্ৰভুজনে ব্ৰহ্মৰ স্বৰূপটো জগতত তেওঁ কেনেকৈ ধাৰণ কৰি আছে এই ৰূপটো দেখুৱাই আছে। প্ৰকৃতপক্ষে ব্ৰহ্মাক এক উপলক্ষে কৰিছে, নিজেই নিজৰ ৰূপ দৰ্শন কৰিছে, নিজেই নিজৰ ৰূপ বৰ্ণনা কৰিছে আৰু নিজেই নিজৰ ৰূপ ধাৰণ কৰিছে। এনেদৰে তেওঁ লীলা কৰিছে। কেৱল ব্ৰহ্মাক তেওঁ কৃপা কৰি ব্ৰহ্মাৰ জৰিয়তে যে ভগৱন্তৰ মূৰ্তিটো উদ্ধাৰ হৈছে এই তত্ত্বখিনিৰ কাৰণতে মহা বৰ্ণনা ভাগৱতৰ জৰিয়তে দিছে, যিখিনি পোৱাৰ পিছত মহা দুখত থকাজনেও, মহা পাপত থকাজনেও, পাপত থকাজনেও সমস্ত পাহৰি আনন্দময় এক পৰিৱেশৰ মাজেৰে সমস্ত তাপৰ পৰা তেওঁ পৰিত্ৰাণ পায় আৰু সমস্ত সাপৰ পৰা তেওঁ মুক্ত হ'ব পৰা এটা ব্যৱস্থা কেৱল কৃষ্ণৰ ৰূপ দৰ্শনতে সম্ভৱ হয়। আজি এই দৰ্শনেৰে সৈতে ব্ৰহ্মাক তেওঁ এই ৰূপ প্ৰদৰ্শন কৰি গৈ আছে। কৃষ্ণ পিতা বন
তাত গুঞ্জর বেদ মধুকর মইনা কপ জন্তে গিরি জলে বেহি পলয়র জলে ভগ বন্তু সেহি নয় এ হরিয়ে প্রজাপতি হরি বলি জানিল দেখনে নভি হন্তে অপরামর্শী মন্ত্র পদ্ম আছে প্রকাশনতে আপনি হিতে আনো আশ্রয় জগতে সমস্তকে সৃষ্টি করে দেখিলা পথে প্ৰভু ভাগৱতৰ এই গলত দেখিছে আপাদ লম্বিত বনমালা এক মনোহৰ ৰূপ লৈ উলমি আছে আৰু সেই বনমালাত পদ্ম গোন্ধৰ যিটো ৰস পান কৰিবৰ কাৰণে ভোমোৰাই অনবৰতে গুঞ্জৰিত হৈ আছে উৰি আছে সেই বনমালাৰ গোন্ধই সমস্ত জগত যেন বিকশিত কৰি তুলিছে আৰু দেখিছে চাৰিওফালে ব্ৰহ্মজলেৰে আগুৰি থকা সেই জলৰ মাজত প্ৰভু ভগৱন্তৰ এইটো ৰূপক আগুৰি আছে জলৰ মাজত এই মনোমোহা দৃশ্যটো দেখি মনোহৰ আসনত উপবিষ্ট হৈ প্ৰভু ভগৱন্তে কাক এই ৰূপ দৰ্শন দিছে আজি ব্ৰহ্মই বিমোহিত হৈ চাই আছে চাই থাকি তেওঁ নিজকে প্ৰশ্ন কৰিছে যে আচলতে এইজন কোন তাৰপিছত তেওঁ অন্তৰাত্মাত এই জ্ঞানটো আহিছে আৰু সেই জ্ঞানৰ জৰিয়তে তেওঁ চিনি পাইছে যে সেইজন আন কোনো নহয় পাছে প্ৰজাপতি হৰি বুলি জানিলন্ত তেখনে জানিলা ঈশ্বৰৰ নাভি খন্তে পৰম পদ্মৰ সীমন্ত পদ্ম আছে প্ৰকাশতে তাৰপিছত দেখিছে যে এইজন আন কোনো নহয় স্বয়ং হৰি যিজনে তেওঁক জন্ম দিছে তাৰপিছত তেওঁৰ নাভি কমলত দেখিছে এটা পদ্ম ফুল আৰু সেই পদ্ম ফুলটোত কোন বহি আছে পদ্ম ফুলটোত যাক তেওঁ দেখিছে সেইজন আন কোনো নহয় তেওঁ নিজেই
অৰ্থাৎ সৃষ্টি তত্ত্বটো তেওঁ গম পাই গ'ল যে মোৰ জন্মদাতা কোন, মই কাৰ নাভি কমলত আছিলোঁ, যিটো কমলৰ তলত বা ঢালিডালেদি তেওঁ কিমান বাৰ অহা যোৱা কৰি তাৰ উৰটো বিচাৰি নাপালে। আজি তেওঁ তপ কৰাৰ লগে লগে তেওঁৰ শ্ৰীমূৰ্তিত নিজৰ স্বৰূপটো তেওঁ দৰ্শন কৰি তেওঁ কৃতাৰ্থ হৈ গ'ল। তেওঁ উত্তৰ পাই গ'ল তেওঁ কাৰ সন্তান, তেওঁ ক'ৰ পৰা আহিল, কোনে তেওঁক এনেদৰে এইখন সংসাৰলৈকে লৈ আহিছে, তাৰ সমস্ত তত্ত্ব তেওঁৰ হৃদয়ঙ্গম হৈ গ'ল। কৃষ্ণ গুচিলে কদুষ খেহি ৰূপে মহতি কৰজোৰ স্তুতি আৰম বিলাপ জাপতি ঈশ্বৰক জানি ভৈল কৃতাৰ্থ আপুনি এই মতে অৰ্থ কদ ৰখি মনে বহুনি অজ্ঞানিক সুত কৰি ভুলিলা বচন বাকী বোলা ৰাম ৰাম আহুলাখ ভাষ বদন কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম ৰাম সৎগুৰুসকল, এতিয়া ব্ৰহ্মাই বিচাৰি পোৱা উত্তৰটো তেওঁ পাই গ'ল। তেওঁ নিজৰ পৰিচয়টো তেওঁ উদ্ধাৰ কৰিলে আৰু নিজে জানি ল'লে যে মই কাৰ সন্তান, স্বয়ং প্ৰভু ভগৱন্তৰ মই সন্তান। গতিকে এই আত্মপৰিচয়টো পোৱাৰ পিছত তেওঁ সমস্ত দুখ কষ্ট যন্ত্ৰণা উপশম হৈ গ'ল, পৰম আনন্দিত হৈ গ'ল, পৰম পুলকিত হৈ গ'ল আৰু ঈশ্বৰ জানি তেওঁ নিজৰ কৃতাৰ্থ হৈছে। আৰু তাৰপিছত সেইজন ভগৱন্ত কৃষ্ণ এতিয়া তেওঁ আৰাধনা কৰিবলৈ আৰম্ভ কৰিছে। কিয় তেওঁ এই ৰূপটো দেখুৱাই তেওঁ কৃতাৰ্থ কৰিছে, তাৰ মূলতো কিবা নহয় কিবা এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটোত এতিয়া ব্ৰহ্মাই চিন্তা কৰিছে যে মই তেওঁৰ উদ্দেশ্য মই কেনেকৈ পালন কৰিম, কেনেকৈ তেওঁৰ বাঞ্ছা পূৰণ কৰিম। কাৰণ তেওঁ যদি মোক জন্ম দিছে তেতিয়াহ'লে কিছু নহয় কিছু তেওঁৰ ইচ্ছা আছে যে কি কাৰণত তেওঁ আমাক জন্ম দিছে। সেই কাৰণে আজি প্ৰভু ভগৱন্তক মহাস্তুতি আৰম্ভ কৰিবলৈ প্ৰযত্ন কৰিছে। বাৰু যি কি নহওক, গুৰু সমস্ত সবাৰ শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰি আমি এই আসনৰ পৰা বিৰতি বিচাৰি